গুৱাহাটী কলেজৰ অৰ্থনীতি বিভাগৰ সেই ক্লাছটোৰ পৰাই আৰম্ভ হৈছিল আমাৰ বন্ধুত্বৰ যাত্ৰা। মই ৰক্তিম। BA ফাৰ্ষ্ট ইয়েৰত মই যেতিয়া প্ৰথমবাৰলৈ বৰষাক লগ পাইছিলোঁ, কেতিয়াও ভবা নাছিলোঁ যে সেই মিলন জীৱনৰ আটাইতকৈ মধুৰ অথচ আধৰুৱা সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব। কলেজৰ সেই 3টা বছৰ কেনেকৈ পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। আমাৰ জীৱনৰ সুখ দুখ হাঁহি কান্দোন দুয়ো সমানে ভগাই লৈছিলোঁ। এনেকুৱা এটা দিন নাছিল যিদিনা বৰষা অবিহনে দিনটো আৰম্ভণি হয়। ক'ব নোৱাৰাকৈ আমাৰ বন্ধুত্বৰ গভীৰতা এক পবিত্ৰ প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। কিন্তু আমাৰ এই অনুভৱ কোনেও কাকো জনোৱা নাছিল। ভয় হৈছিল, কিজানিবা মনৰ কথাবোৰ ক'লে বন্ধুত্বৰ এই সুন্দৰ সম্পৰ্কটো হেৰাই যায়। সেয়ে আমি লগৰবোৰৰ আগত নিজকে আমি কেৱল ভাল বন্ধু বুলি কৈহে ভাল পাইছিলোঁ। কিন্তু এদিন বৰষাৰ বিয়াৰ দিন ঠিক হ'ল। আজি বৰষাৰ বিবাহৰ দিন। ঘৰত বিয়াৰ উখল মাখল পৰিৱেশ। কিন্তু বৰষাৰ চকুজুৰিয়ে বিচাৰি আছে ওচৰত কেৱল ৰক্তিমক। হেল্ল', শুনিছনে? কি হ'ল তোৰ? আজি যে তোক দেখাই পোৱা নাই। ঘৰতে আছ নেকি? ক মোৰ বিয়াৰ দিনাখনো এবাৰ দেখা নিদিয় নেকি? আছো দে। আজি অলপ ভাগৰ লাগিছে দেখোন। সেই জিৰণি লৈ আছিলোঁ। আচলতে সেই ভাগৰ শাৰীৰিক নাছিল, আছিল মনৰ। বৰষাই চাগে বুজি পাইছিল সেই নীৰৱতাৰ অৰ্থ। তাই অনুৰোধ কৰিলে, ঠিক আছে দে, এতিয়া অলপ জিৰণি ল। কিন্তু বিদায় দিয়াৰ সময়ত এবাৰ আহিবিনে? যাম দে। দৰা অহাৰ আগত তোক এবাৰ লগ কৰি আহিম। তোৰ লগত অলপ কথা পাতিম। বিয়াৰ পিছততো আৰু তোৰ লগত এনেকৈ কথা পতাৰ অধিকাৰ মোৰ নাথাকিব। দৰা আহিবলৈ আৰু কিছু সময় বাকী। কইনাৰ কোঠাত কেৱল মই আৰু বৰষা। আয়তীসকলৰ উৰুলি আৰু বেণ্ড পাৰ্টিৰ শব্দবোৰ যেন বহু দূৰৰ পৰা ভাহি আহিছে। কোঠাটোৰ ভিতৰত এক গভীৰ নিস্তব্ধতা। মোৰ ইমান দিনৰ চিনাকি বৰষাজনীক আজি কইনাৰ সাজত দেখি বুকুখন এক বুজাব নোৱাৰা শোকে হেঁচা মাৰি ধৰিছিল।